নমস্কাৰ ফিল্ম ভাল পোৱা ৰাইজসকল। আজি আপোনালোকক ক'বলৈ ওলাইছোঁ নেটফ্লিক্সত শেহতীয়াকৈ ৰিলিজ পোৱা ইক্কা মুভিখনৰ কথা, যোনখনত আপোনাৰ ছানী দেওল আৰু অক্ষয় খান্না আছে। ইয়াৰ পৰিচালক হৈছে সিদ্ধাৰ্থ পি মালহোত্ৰা। এই চিনেমাখনত ছানী দেওলে এজন সৎ আৰু বিখ্যাত ডিফেন্স লয়াৰ চৰিত্ৰত অভিনয় কৰিছে, যাৰ আগৰ ট্ৰেক ৰেকৰ্ডৰ কাৰণে তেওঁ আদালতত ইক্কা বুলি জনা যায়। কিন্তু তেওঁ জীৱনলৈ এটা ভয়ংকৰ সংকট নামি আহে যেতিয়া তেওঁৰ জীয়েকৰ ব্লাড কেঞ্চাৰ হৈছে বুলি ডক্টৰে কয়, আৰু লগতে কয় সেই জীয়েকজনী তেওঁ ছানী দেওল বায়'লজিকেল ফাদাৰ নহয়। আৰু এতিয়া জীয়েকৰ জীৱন ৰক্ষাৰ বাবে তেওঁ এজন অতি ক্ষমতাশালী আৰু অহংকাৰী অপৰাধী ৰেহমান ডাকেতৰ সহায় প্ৰয়োজন হয়। ৰেহমান ডাকেত কোন আপোনালোকে গম পায়, কিন্তু ইয়াৰ বিনিময়ত অক্ষয় খান্নাই এটা হত্যা আৰু ধৰ্ষণ গোচৰৰ পৰা ছানী দেওলে তেওঁক বচাব লাগিব। যি ছানী দেওলে অপৰাধীক মনে প্ৰাণে বেয়া পাইছিল, এতিয়া নিজৰ জীয়েকৰ বাবে আদালতত গৈ সেই অপৰাধী বচাবলৈ বাধ্য। এই অনৈতিক সংঘাত আৰু চৰকাৰী উকিল মধুৰা বেনাৰ্জীৰ সৈতে তেওঁৰ আইনী যুঁজখনেই হৈ গৈছে ইক্কাৰ মূল কাহিনী। এক্টিঙৰ কথা ক'বলৈ গ'লে ছানী দেওলে তেওঁ পুৰণি দামিনীৰ চিনেমাখনৰ দৰে ডাঙৰ ডাঙৰ ডায়লগ অলপ দেখা পাব, আৰু তেওঁ এজন গম্ভীৰ এডভোকেট ৰূপত দেখা পাব, আৰু এজন অসহায় দেউতাকৰ মানসিক যুঁজখন সুন্দৰকৈ ফুটাই তুলিছে। অক্ষয় খান্নাৰ কথা ক'বলৈ গ'লে তেওঁ এজন চতুৰ আৰু স্বাৰ্থপৰ চৰিত্ৰত অভিনয় কৰিছে, যি কোনো ডাঙৰ মাত নমতাকৈ তেওঁ চকুৰ চাৱনিয়ে তেওঁ চৰিত্ৰটো অতি ভয়ংকৰ ৰূপত দাঙি ধৰিছে। আৰু তিলোত্তমা সোমে চৰকাৰী উকিল হিচাপে অতি প্ৰশংসনীয় কাম কৰিছে। আনহাতে দিয়া মিৰ্জাই ছানী দেওলৰ পত্নী চৰিত্ৰত অভিনয় কৰিছে, আৰু তেওঁ ছানী দেওলৰ জীয়েকজনী অৰিজিনেল ফাদাৰ কোন সেইটো আপুনি গম পাবলৈ হ'লে ফিল্মখন চাব লাগিব। লাষ্টত ক'বলৈ গ'লে ইক্কা এখন আৱেগিক কোৰ্টৰুম ড্ৰামা মুভি। যদি আপুনি শক্তিশালী অভিনয় আৰু বহুত টুইষ্ট থকা চিনেমা চাব বিচাৰে, তেন্তে নেটফ্লিক্সত গৈ এইখন চাব পাৰিব।